নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টিলৈ যোৱাৰ আগতে আপোনালোক অনুৰোধ কৰোঁ আপোনালোকে মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। আজি ভিডিঅ'টিত মই যশস্বী প্ৰযোজক নৰিমন ইৰাণীদেৱে প্ৰযোজনা কৰা মেগা ষ্টাৰ অমিতাভ বচ্চন অভিনয় কৰা ব্লকবাষ্টাৰ ছবি ডন কথাছবিৰ নিৰ্মাণৰ আঁৰত কেইবাটাও উল্লেখযোগ্য ঘটনা ঘটিছিল। এই ছবিখন মুক্তি লাভ কৰিছিল 1978 চনৰ 12 মে তাৰিখে। 1978 চনত মুক্তিপ্ৰাপ্ত ছবিৰ ভিতৰত আৰ্থিকভাৱে লাভৱান হোৱা প্ৰথম ছবি আছিল মুকদ্দৰ কা চিকান্দাৰ। দ্বিতীয়খন ছবি আছিল অমিতাভ বচ্চনৰ অভিনয় কৰা ত্ৰিশূল নামৰ ছবিখন। ডন কথাছবিখন আছিল তৃতীয় স্থানত। এই ডন ছবিখন নিৰ্মাণ কৰোঁতে প্ৰায় 3.5 বছৰ লাগিছিল। নিৰ্মাতা আছিল নৰিমন ইৰাণী, পৰিচালক আছিল চন্দা বাৰুদ। এই ছবিখন নিৰ্মাণৰ আঁৰত বহুকেইটা উল্লেখযোগ্য ঘটনা জড়িত হৈ আছে। ডন ছবিখন কৰাৰ আগতে 1972 চনত পৰিমল ইৰাণীয়ে এখন ছবি নিৰ্মাণ কৰিছিল। ছবিখনত অভিনয় কৰিছিল সুনীল দত্ত আৰু ৱাহিদা ৰহমানে। ছবিখনৰ নাম আছিল জিন্দাগী জিন্দাগী। ছবিখন ফ্লপ হোৱাত নৰিমন ইৰাণীয়ে আৰ্থিকভাৱে যথেষ্ট ক্ষতি হৈছিল। এই কথাষাৰ তেওঁৰ একান্ত বন্ধু অভিনেতা মনোজ কুমাৰৰ আগত অৱগত কৰিছিল। সেই সময়ত অভিনেতা মনোজ কুমাৰে তেখেতৰ এখন ছবি ৰুটি কাপৰা আৰু মকানত শ্বুটিঙত ব্যস্ত আছিল। পৰিমল ইৰাণীয়ে আৰ্থিক দুৰৱস্থা কথা আলোচনা কৰোঁতে সেই সময়ত ৰুটি কাপৰা মকানত থকা আটাইকেইজন অভিনেতাই এই কথাষাৰ অৱগত হৈছিল। পৰিচালক চন্দা বাৰুদ আছিল ৰুটি কাপৰা মকান ছবিৰ সহকাৰী পৰিচালক। চন্দা বাৰুদে পৰিমল ইৰাণীক অনুৰোধ কৰিছিল যাতে তেওঁ আৰু পুনৰ এখন ছবি নিৰ্মাণ কৰে আৰু আৰ্থিক দুৰৱস্থা কিছু হ'লেও উপশম হয়। ভবামতেই নৰিমন ইৰাণীয়ে কাহিনী বিচাৰি যশস্বী কাহিনীকাৰ ছেলিম জাভেদৰ ওচৰ চাপে। ছেলিম জাভেদেও এটা সুন্দৰ কাহিনী আৰু চিত্ৰনাট্য নৰিমন ইৰাণীক অৰ্পণ কৰে। এনেদৰেই ডনৰ শ্বুটিং আৰম্ভ হয়। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই ছবিখনৰ অভিনেতা অভিনেত্ৰীসকল আৰু কলা কৌশলীসকলে পাৰিশ্ৰমিক নোলোৱাৰ সিদ্ধান্ত লয়। যদিহে ছবিখন হিট হয় তেতিয়াহে তেওঁলোকৰ পাৰিশ্ৰমিক লোৱাৰ কথা অৱগত কৰে নৰিমন ইৰাণীক। নিয়তিৰ কি পৰিহাস, এক শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈ প্ৰযোজক নৰিমন ইৰাণী মৃত্যুমুখত পৰে। লগে লগে ডন ছবিৰ শ্বুটিঙৰ সকলোবিলাক অভিনেতা অভিনেত্ৰী আৰু কলাকাৰসকল অভিভাৱকহীন হৈ পৰে। ছবিখনৰ লগত জড়িত সকলোবিলাক অভিনেতা অভিনেত্ৰী আৰু কলাকাৰসকলে সিদ্ধান্ত লয় যে ছবিখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোকে পাৰিশ্ৰমিক নোলোৱাকৈ কাম কৰি যাব। প্ৰায় 3.5 বছৰ ধৰি অক্লান্ত প্ৰচেষ্টাৰ ফলত ডন ছবিৰ কাম সমাপ্ত হয় আৰু 1978 চনৰ 12 মে তাৰিখে এই ছবিখন ছবিগৃহত মুক্তি দিয়ে। কোনো প্ৰচাৰ মাধ্যমেৰে এই ছবিখন প্ৰচাৰ নচলাত এই ছবিখন প্ৰথম সপ্তাহত সমালোচকসকলে ফ্লপ ঘোষণা কৰিছিল। ছবিখনত থকা এটা গীতে দৰ্শকৰ মনত আনন্দ জোৱাৰ দিছিল। এই গীতটি হ'ল খাইকে পান বনাৰস ৱালা খুল যায় বন্ধ কৰে কাটালা। এই গীতটো চাবৰ বাবেই ছবিগৃহত দৰ্শকৰ ভিৰ বাঢ়িছিল আৰু ছবিখনো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই ছবিখন অৱশেষত ব্লকবাষ্টাৰ ছবিৰূপে পৰিগণিত হৈছিল।
ছবিখন সুৰেৰে সজাইছিল কল্যাণজী আনন্দজীয়ে। ছবিখনত মুঠ গীত আছিল 5টি আৰু এই 5টি গীতেই যথেষ্ট হিট হৈছিল আৰু আজিও ছবিখনৰ গীতকেইটি সমানেই জনপ্ৰিয়। ছবিখনত কণ্ঠদান কৰা কিশোৰ কুমাৰ আৰু আশা ভোছলেক সেই বছৰৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ ৰাষ্ট্ৰীয় খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেই বছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিছিল এই ছবিখনত অভিনয় কৰা অমিতাভ বচ্চনে। ছবিখন ছুপাৰ ডুপাৰ হিট হোৱাত ছবিখনে যথেষ্ট অৰ্থ সংগ্ৰহ কৰে। অভিনেতা অভিনেত্ৰীসকলে নিজৰ পাৰিশ্ৰমিক গ্ৰহণ কৰি বাকী লাভাংশ পৰিমল ইৰাণীৰ পত্নী শামেমা ইৰাণীক অৰ্পণ কৰে। এই ছবিখনত অভিনয় কৰা প্ৰাণ চাহাবক অমিতাভ বচ্চনতকৈ বেছি পাৰিশ্ৰমিক দিয়া হৈছিল বুলি জনা যায়। ছবিখনত আন অভিনেতা অভিনেত্ৰীসকল হ'ল ওম শিৱপুৰী, জিনাত আমান, কমল কাপুৰ, ইফিত খাৰ আৰু মেকমোহন আদিয়ে। ডন ছবিৰ লগত জড়িত আৰু যথেষ্ট কাহিনী আছিল। সময়ৰ তাৰণাত বা ভিৰটো দীঘল হোৱাৰ তাৰণাত কাহিনীটো ইমানেই সামৰিলোঁ। শেষত আপোনালোকে মোৰ চেনেলটিক আৰু ভিডিঅ'টিক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।